নমস্কাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই লৈ আহিছো খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ নতুন বছৰত চৰকাৰে দিছে ডাঙৰ উপহাৰ অৰুণোদয় হিতাধিকাৰীলৈ চৰকাৰে দিব এতিয়া ৮,০০০ টকাকৈ এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীলৈ ৮,০০০ টকাকৈ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে নতুন বছৰত ডাঙৰ উপহাৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ ৰাজ্যৰ মহিলাসকললৈ ফেব্ৰুৱাৰীৰ ২০ তাৰিখে লাভ কৰিব এই ধন ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ৮,০০০ টকা বহাগ বিহুৰ পূৰ্বে লাভ কৰিব ধন বৃদ্ধ পেঞ্চন ৪০০ টকালৈ বৃদ্ধি কৰা হৈছে নতুন বছৰত আনেটা খবৰ হৈছে নতুন বছৰটোতে নৱবৰ্ষৰ প্ৰথমটো দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৩৩টাকৈ বৃহৎ ঘোষণা কৰিছে মহিলাসকললৈ অৰুণোদয় ৮,০০০ টকা ছাত্ৰলৈ এইবাৰ ২,০০০ টকাৰ উপৰিও ৩৩টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ ডাঙৰ উপহাৰ আগবঢ়াইছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ উপহাৰ ৰাজ্য চৰকাৰৰ অৰুণোদয় হিতাধিকাৰী ৮,০০০ টকাকৈ লাভ কৰিব ইতিমধ্যে আমি জনাইছো ফেব্ৰুৱাৰী ২০ তাৰিখে লাভ কৰিব এই ধন বহাগ বিহুৰ পূৰ্বে লাভ কৰিব ধন বৃদ্ধ পেঞ্চন ইতিমধ্যে জনাইছো ৪০০ টকালৈ বৃদ্ধি কৰা হৈছে ৰাজ্যত প্ৰযোজ্য হল অষ্টম দৰমহা আয়োগ ডাঙৰ খবৰ এই মুহূৰ্তত চলিত বৰ্ষত ২ লাখ পদত নিযুক্তিৰ ঘোষণা চৰকাৰৰ কেইবাটাও ডাঙৰ উপহাৰ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আহিব বাবু আঁচনি প্ৰতিগৰাকী ছাত্ৰই লাভ কৰিব ২,০০০ টকা পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধন গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী ১,০০০ টকাকৈ কেইবাটাও ডাঙৰ খবৰ আছে গ্ৰেজুৱেট ছাত্ৰই ১,০০০ টকাকৈ লাভ কৰিব মাহিলী ৪ লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়ালে লাভ কৰিব এই ধন নৱবৰ্ষৰ প্ৰথম দিনটোতেই ছাত্ৰলৈ এই আঁচনিৰ ঘোষণা কৰিছে চৰকাৰে বিদেশী চিনাক্ত হলে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুষ্পিক কেইবাটাও ডাঙৰ খবৰ আছে এইদৰে ৰাজ্যবাসীলৈ ৩৩টাকৈ বৃহৎ ঘোষণা চৰকাৰৰ যাতে ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে বিদেশী ন্যায়াধীকৰণে চিনাক্ত কৰিলেই হ'ব পুষ্পিক এইদৰে ৩৩টাকৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ হিন্দু মুছলমানে সমান অধিকাৰ পাব বন্ধ হ'ব লাগিব গোমাংস খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ আহ্বান ১ জানুৱাৰীতে খিলঞ্জীয়া মুছলমানক মুখ্যমন্ত্ৰীৰ অনুৰোধ হিন্দু প্ৰধান অঞ্চলত গোমাংসৰ ব্যৱসায় বন্ধ কৰক ঈদৰ সময়তে ১৮-২০ হাজাৰ গো নিধন কৰিলে হিন্দুৱে বেয়া পায় হিন্দু প্ৰধান অঞ্চলত লাভ জেহাদ বন্ধ কৰক এই ক্ষেত্ৰত সৰব হওক খিলঞ্জীয়া মুছলমান ধুবুৰী বৰপেটা গোৱালপাৰাত আমি এতিয়া মাইনৰিটি এনে কাৰ্য বন্ধ নহলে হিন্দুসকলে সাহস পাব খিলঞ্জীয়া মুছলমান সজাগ হলেহে সম অধিকাৰ পাব সকলোৱে ধৰ্মীয় মেৰু বান্ধিবলৈ খিলঞ্জীয়া মুছলমানে সহায় কৰিব লাগিব নহলে অসমখন কেতিয়াও শান্তি নহব খিলঞ্জীয়া মুছলমানক লৈ এইদৰে বৃহৎ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা হৈছে ২,০০০ বাংলাদেশীক বিতৰণ চিনাক্ত হলে এসপ্তাহৰ ভিতৰতে কাটাতাৰৰ শিপাৰ হ'ব এটা ডাঙৰ খবৰ ২,০০০ বাংলাদেশীক পুষ্পেক বিদেশী লুকাই থাকিব নোৱাৰিব অসমত নতুন বছৰৰ আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে এটা বিগ ব্ৰেকিং বিদেশী চিনাক্ত হলে এসপ্তাহৰ ভিতৰতে কৰা হ'ব পুষ্পেক যাতে ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে বিদেশী ন্যায়াধীকৰণে চিনাক্ত কৰিলে কৰা হ'ব পুষ্পেক এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নৱবৰ্ষৰ প্ৰথম দিনাই বিদেশী নাগৰিকক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ৰাজ্যবাসীক দিছে এই বাণী ২,০০০ বাংলাদেশীক কৰা হ'ব পুষ্পেক পৰৱৰ্তী খবৰ ২০২৫ত এটা তথ্য প্ৰকাশ পাইছে নতুন বছৰৰ প্ৰাক্ষণতে আজি এই তথ্য প্ৰকাশ পাইছে ৩৭ বাৰ
উত্তৰ পূব ভ্ৰমণেৰে ৭৫ বছৰীয়া ৰেকৰ্ড ভংগ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযুক্ত দলংখন ফেব্ৰুৱাৰী মাহত মুকলি কৰিব ৰাজ্য চৰকাৰে। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ হোৱা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযুক্ত দলংখন অহা ফেব্ৰুৱাৰী মাহতেই মুকলি কৰিব চৰকাৰে। আন এটা ব্ৰেকিং নিউজ, এক ভয়ংকৰ ভূমিকম্প। জাপানত লাগিছে এতিয়া হাহাকাৰ। হঠাৎ ভূমিকম্পৰ জোকাৰণি নৱবৰ্ষৰ আৰম্ভণিতেই ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে। জাপানত লাগিছে হাহাকাৰ। এই মুহূৰ্তত বাৰে বাৰে আহিছে ভূমিকম্পৰ কম্পন। ৰিক্টাৰ স্কেলৰ 6 প্ৰাবল্যৰ আছিল ভূমিকম্পটো। নুডা চহৰৰ পৰা ৯১ কিলোমিটাৰ পূবে অভিকেন্দ্ৰ আছিল এই ভয়ংকৰ ভূমিকম্পৰ। ভূগৰ্ভৰ পৰা গভীৰতা আছিল ১৯.৩ কিলোমিটাৰ। ১২ ডিচেম্বৰতো হৈছিল ৬.৭ প্ৰাবল্যৰ ভূমিকম্প। ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত সতৰ্কতা জাৰি কৰিছিল। মাত্ৰ কেইসপ্তাহমানৰ পিছতে পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৮ ডিচেম্বৰত জাপানত হৈছিল ৭.৫ প্ৰাবল্যৰ ভূমিকম্প। পৰৱৰ্তী খবৰ, এবাৰ ইচ্ছা কৰিয়েই হিজাব খুলিছিল নীতিশ কুমাৰে। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে নীতিশ কুমাৰ। যিকোনো মুহূৰ্তে গ্ৰেপ্তাৰ হ'ব নীতিশ কুমাৰ। ইচ্ছাকৃতভাৱে যুৱতীৰ হিজাব খুলিছিল নীতিশ কুমাৰে আৰু তাৰ পিছতে চৌদিশে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। মুছলমান সমাজক লজ্জানত কৰিব বিচাৰিছিল নীতিশ কুমাৰে। মুছলমান সমাজক লজ্জানত কৰিব বিচাৰিছিল নীতিশে। ৩ ৰাজ্যৰ পাছত পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গোচৰত ভয়ংকৰ তথ্য দি গোচৰ দিছে শাহজাদাই। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে নীতিশ কুমাৰ। কলিকতাৰ ইকবালপুৰ থানাত গোচৰ SK শাহজাদৰ। উত্তৰাখণ্ড ঝাৰখণ্ডতো গোচৰ ৰুজু নীতিশ কুমাৰৰ বিৰুদ্ধে। যুৱতীক ৰাজহুৱা নিৰ্যাতন চলোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে। ইচ্ছাকৃতভাৱে যুৱতীৰ হিজাব খুলিছিল নীতিশ কুমাৰৰ। তাৰ পিছতে গ্ৰেপ্তাৰৰ সম্ভাৱনা। মুছলমান সমাজক লজ্জানত কৰিব বিচাৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। আন এটা খবৰ হৈছে মুছলমানৰ সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। সংখ্যালঘু জনসংখ্যাক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ সংখ্যালঘু জনসংখ্যাক লৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰে। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান। এটা সন্তানতে সীমাবদ্ধ নাথাকিব হিন্দু পিতৃ মাতৃ। পৰিয়ালে 2টা বা 3টা সন্তান জন্ম দিয়ক হিন্দুসকলে। মুছলমানক সন্তান হ্ৰাস কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই। 7-8টাৰ পৰিৱৰ্তে সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু অঞ্চলত জনসংখ্যা বৃদ্ধিক লৈ এতিয়া মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, 2026 কন্দুৱাব এতিয়া আপোনাক। কিয়নো নতুন বছৰতেই 11বিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। তাৰ তালিকাত কি কি সামগ্ৰীৰ মূল্য নতুন বছৰতেই বৃদ্ধি কৰা হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো। 2026ত আপোনাৰ জেব খালী হ'ব, পকেট খালী হ'ব। কিয়নো নৱবৰ্ষতেই এটা বেয়া খবৰ আহিছে। হুৰা বৃদ্ধি পাইছে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। বছৰৰ প্ৰথমটো দিনটোতেই ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে। ডাঙৰ খবৰ, 111লৈ বৃদ্ধি কৰা হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। 1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধপাত জাতীয় সামগ্ৰীৰ দাম। 40% GSTৰ লগতে অতিৰিক্তকৈ লাগিব আবকাৰী শুল্ক। 300-400% বৃদ্ধি পাব চিগাৰেটৰ মূল্য। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত হুৰে বৃদ্ধি পাব পান মছলা গুটখাৰ মূল্য। চলিত মাহতেই সোণৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এটাকৈ বেয়া খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 2025ত সোণৰ মূল্য বৃদ্ধিয়ে গঢ়িছিল ৰেকৰ্ড আৰু তাৰ পাছত এতিয়া ফেব্ৰুৱাৰীৰ পিছৰ ফাললৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাব। কপাৰৰ মূল্য, বিদ্যুৎ জাতীয় সামগ্ৰীৰ মূল্যই কন্দুৱাব গ্ৰাহকক। প্ৰতিবিধ সামগ্ৰীৰ মূল্য 10% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইফালে আজিৰে পৰা সলনি হ'ব 5টাকৈ নিয়ম ৰাজ্যত। নিয়ম যদি নাজানে আপুনি নিশ্চিত বিপদৰ সন্মুখীন হ'ব লাগিব। এটা বিগ ব্ৰেকিং কৃষি বাণিজ্য বেংক সকলো ক্ষেত্ৰতে হ'ব পৰিৱৰ্তন। নতুন বছৰতে কেতবোৰ নতুন খবৰ আহি পৰিছে। আপুনি ভালদৰে শ্বেয়াৰ কৰক, ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। UPIৰ পৰা আৰম্ভ কৰি LPG লৈকে সকলোতে হ'ব পৰিৱৰ্তন। আমি ইতিমধ্যে কিছু ক্ষেত্ৰত জনাইছো 8ম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি হ'ব পাৰে দৰমহা। 2026ৰ পৰাই 4চকীয়া বাহনৰ দামো বৃদ্ধি হ'ব। 1ৰ পৰা 3% বৃদ্ধি পাব বাহনৰ দাম। সবাতোকৈ জৰুৰী খবৰ এই মুহূৰ্তত প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিব বাধা আৰু SBI, PNB, IDFC বেংকৰ ঋণৰ পৰিমাণ হ্ৰাস পাব। ডাঙৰ খবৰ এই মুহূৰ্তত। কেইবাটাও ক্ষেত্ৰত নতুন নতুন পৰিৱৰ্তন আহি পৰিছে নতুন বৰ্ষত। আন এটা খবৰ হৈছে নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ সূচনা। ৰাছিয়াত ভয়ংকৰ আক্ৰমণ এইবাৰ ইউক্ৰেইনৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নতুন বছৰৰ আৰম্ভণিতে বিশ্বৰ যুদ্ধৰ সূচনা। ৰাছিয়াত ভয়ংকৰ আক্ৰমণ এইবাৰ ইউক্ৰেইনৰ। ডাঙৰ খবৰ। নৱবৰ্ষৰ আনন্দৰ মাজতে ৰাছিয়াৰ তেলৰ ভাণ্ডাৰত আক্ৰমণ। নৱবৰ্ষৰ আনন্দৰ মাজতে এই কাণ্ড সংঘটিত হৈছে। 2টাকৈ স্থানত ইউক্ৰেইনে ড্ৰোনেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণৰ পিছতে দাও দাওকৈ জ্বলি উঠিছে তেলৰ ভাণ্ডাৰ। 1 জানুৱাৰীৰ নিশা ৰাছিয়াত আক্ৰমণ চলাইছে ইউক্ৰেইনে। লিউডিনোভো তেল ডিপো আৰু ক্ৰাছনোদাৰ ইলেক্সি তেল শোধনাগাৰত অগ্নিকাণ্ড সংঘটিত হৈছে। নতুন বছৰৰ আৰম্ভণিতে বিশ্বৰ যুদ্ধৰ সূচনা হৈছে। এটা বেয়া খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে ৰাছিয়াত ভয়ংকৰ আক্ৰমণ ইউক্ৰেইনৰ। পৰৱৰ্তী খবৰ মুছলমান সকললৈ 7টাকৈ ডাঙৰ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিন্দুৰ দৰে মুছলমানৰো অসমত সমান অধিকাৰ আছে। মুখ্যমন্ত্ৰীৰ মন্তব্য। খিলঞ্জীয়া মুছলমানে খিলঞ্জীয়া হিন্দুৰ দুখ বুজিব লাগিব। এদৰে মন্তব্য। খিলঞ্জীয়া মুছলমানে খিলঞ্জীয়াৰ হিন্দুৰ দুখ বুজিব লাগিব। মুছলমান সকললৈ বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমান সকললৈ বিশেষ আহ্বান এইদৰে কৈছে যে মুছলমান সকলে খিলঞ্জীয়া মুছলমানে খিলঞ্জীয়া হিন্দুৰ দুখ বুজিব লাগিব। এইদৰে কেইবাটাও আহ্বান জনাইছে। পৰৱৰ্তী খবৰটো হৈছে 17 বা 18 জানুৱাৰী কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গহপুৰ আৰু নুমলীগড় নদী সুৰংগ প্ৰকল্পৰে চলিব ৰেল। ফেব্ৰুৱাৰী মাহত কোকৰাঝাৰ আৰু গেলেপুৰ ৰেল লাইনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। ইফালে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে উদ্যোগীকৰণৰ লগতে কৃষি খণ্ডতো অগ্ৰগতি হৈছে অসমৰ। কৃষকৰ পৰা বিগত বৰ্ষত প্ৰায় 2.08 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। চলিত বৰ্ষতো কৃষকৰ পৰা ক্ৰয় কৰা হ'ব ধান। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আন কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। কৈছে কৰ্কট ৰোগীৰ চিকিৎসাৰ্থে 50 কোটি টকা ব্যয়েৰে ৰাজ্যলৈ অনা হ'ব পটন থেৰাপি মেচিন। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৰাজ্যত বৰ্তমান 14খন মেডিকেল কলেজ স্থাপন কৰা হৈছে। চলিত বৰ্ষত বঙাইগাঁও মেডিকেল কলেজৰ কাম আৰম্ভ কৰা হ'ব। নতুন বছৰত মুখ্যমন্ত্ৰীৰ ঘোষণা। আন এটা খবৰ হৈছে চিন্তামণি গড়ৰ ৰাজহুৱা সভা এৰি পলায়ন কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। এখন সভা চলি থকাৰ মাজতেই সভা এৰি পলায়ন কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। পৰৱৰ্তী খবৰটো হৈছে নতুন বছৰটোত প্ৰথমটো দিনটোতেই ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হৈছে। গুৱাহাটী মহানগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দিছপুৰ লাষ্টগেটৰ সমীপত এখন বাহনে মহতিয়াই নিছে অন্য এখন বাহনক। বিপৰীত দিশৰ পৰা অহা বাহনে সংঘটিত কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা। নৱবৰ্ষ উদযাপনৰ সময়ছোৱাতে ঘটিছে ভয়ংকৰ ঘটনা। ঘটনাস্থলীত নিশাই উপস্থিত হৈছে দিছপুৰ যান বাহন আৰক্ষী। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। বাইক 2খন বাহনৰ চালকক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। আন
এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষ লোক অধিবক্তাই আগবঢ়াই নিব জুবিন গাৰ্গৰ গোচৰ জুবিন গাৰ্গৰ গোচৰলৈ বিশেষ লোক অধিবক্তা নিয়োগৰ সিদ্ধান্ত এবাৰ চৰকাৰৰ বিশেষ আদালতৰ বাবেও উচ্চ ন্যায়ালয়ক আবেদন কৰিব চৰকাৰে গৰিমা শইকীয়াৰ গাৰ্গৰ আহ্বানৰ পিছতে ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ ৰৈ ৰৈ বিনালে ছবিয়ে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে সেই ছবিয়ে বৰ্তমানলৈ উপাৰ্জন কৰিছে 32 কোটি চৰকাৰে লাভ কৰা 2.90 লাখ জিএসটি টকা কলাগুৰু ফাউণ্ডেশ্যনক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষৰখন ছবি সপোনৰ ছবি ৰৈ ৰৈ বিনালে উপাৰ্জন কৰিছে 32 কোটি টকা তাৰে চৰকাৰে যি জিএসটি লাভ কৰিছিল সেই জিএসটিৰ পৰা চৰকাৰে 2.90 লাখ জিএসটি টকা জুবিন গাৰ্গৰ আৰ্টিষ্ট ফাউণ্ডেশ্যন কলাগুৰু ফাউণ্ডেশ্যনক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰ আমেৰিকাত প্ৰথমগৰাকী মুছলমান নেতা হিচাপে শপত লৈছে জোহৰান মামদানিয়ে ডাঙৰ খবৰ এই মুহূৰ্তত নিউয়ৰ্ক চহৰত নিয়ন্ত্ৰণ কৰিব ভাৰতীয় মুছলমান নেতাই 34 বছৰীয়া জোহৰান মামদানিয়ে নিয়ন্ত্ৰণ কৰিব নিউয়ৰ্ক মানহাটানৰ পুৰণি সাবৱে ষ্টেচনত শপত গ্ৰহণ জোহৰানৰ মামদানিয়ে মেয়ৰ হিচাপে শপত লৈছে নিউয়ৰ্ক চহৰত সৰ্ববৃহৎ চহৰ নিউয়ৰ্ক নিয়ন্ত্ৰণ কৰিব প্ৰথমজন মুছলমান নেতাই 5 বছৰৰ বাবে মামদানিৰ নিয়ন্ত্ৰণত থাকিব নিউয়ৰ্ক ডনাল্ড ট্ৰাম্পৰ সমানে উঠা বহা কৰিব মুছলমান নেতা মামদানিৰ শপত গ্ৰহণৰ পাছতেই উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ কিয়নো মামদানি ভাৰতীয় মূলৰ প্ৰথমগৰাকী কম বয়সীয়া মুছলমান মেয়ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদ বাঢ়িছে এতিয়া ইণ্ডিগৰ বিমান সংস্থাটোক 450 কোটি টকাৰ জিএসটিৰ জাননী ইণ্ডিগৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু এতিয়া বিমান সংস্থাটোৱে চৰকাৰৰ ফালৰ পৰা এক বৃহৎ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ইণ্ডিগৰ বাবে বছৰটোৰ শেষৰ সময়ছোৱা একেবাৰে সুকৰ নহল শেহতীয়াকৈ দিল্লী চৰকাৰে জিএসটি পৰিশোধন নকৰাৰ অভিযোগত বিমান সংস্থাটোক 458 কোটি টকাৰ জৰিমনা বিহি এক জাননী প্ৰেৰণ কৰিছে 2022-23 বিত্তীয় বৰ্ষত নিৰ্ধাৰিত কৰ সঠিকভাৱে নিদিয়াৰ বাবে দিল্লীৰ জিএসটি আয়োগে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেৱল দিল্লীয়ে নহয় উত্তৰ প্ৰদেশৰ জিএসটি আয়োগেও প্ৰায় 15 লাখ টকাৰ আন এখন জাননী বিমান সংস্থাটোলৈ পঠিয়াইছে এই জাননী লাভ কৰাৰ পিছতে ইণ্ডিগো কৰ্তৃপক্ষই বুধবাৰে শ্বেয়াৰ বজাৰক এই সন্দৰ্ভত অৱগত কৰে অৱশ্য বিমান সংস্থাটোৱে তেওঁলোকৰ ওপৰত লগোৱা সকলো অভিযোগ অস্বীকাৰ কৰিছে ইণ্ডিগৰ তৰফৰ পৰা জনোৱা হৈছে যে তেওঁলোকে কোনো ধৰণৰ চৰকাৰী নিয়ম ভংগ কৰা নাই আৰু সকলো কৰ সঠিক সময়ত পৰিশোধ কৰি আহিছে তেওঁলোকে এই জাননী উপযুক্ত উত্তৰ দিয়াৰ লগতে প্ৰয়োজন হলে আদালতৰ দ্বাৰস্থ হৈ আইনীভাৱে ইয়াক প্ৰত্যাহ্বান জনাব বুলিও স্পষ্ট কৰি দিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে উল্লেখযোগ্য যে ডিচেম্বৰ মাহৰ আৰম্ভণিতে দেশৰ ভিন্ন প্ৰান্তত ইণ্ডিগৰ বিমান সেৱা চৰম বিসংগতিৰ সন্মুখীন হৈছিল